নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলো ভালে আছে কুশলে আছে। তো অসমৰ পৰিস্থিতি একেবাৰে প্ৰায় চাৰিওফালে বানপানী। অসমৰ প্ৰায়বিলাক জিলাতে এতিয়া বানপানী হৈছে। বিশেষকৈ মাজুলীয়ে হওক বা মানে গহপুৰ হওক, যিবিলাক নিউজত দেখিছোঁ, বা আমাৰ কাজিৰঙাই হওক, বোকাখাটেই হওক, গোলাঘাটেই হওক, মানে শিৱসাগৰ, চৰাইদেউ, মানে অসমৰ মেক্সিমাম আৰু বেছিভাগ জিলাই মানে বানপানীৰ কবলত। আৰু এটা দুখবৰ, আজি ৰাতিপুৱা প্ৰায় 10মান বজাত আমাৰ জখলাবন্ধাৰ যি কলিয়াবৰ মাথাউৰি আছিলে, তাত কলং নদীৰ কাৰণে এখন চুইচ গেট বনাইছিলে। সেই চুইচ গেটখনৰ ভাঙিলে। ভঙাৰ পিছত তাৰ কলং নদীৰ পিনে পানী ভিতৰলৈ সোমাই আহিল আৰু কলিয়াবৰ প্ৰায় হয়তো আজি ৰাতি বহুতকেইখন গাঁও পানীৰ তলত হ'ব। আৰু আমাৰ যি সাপ্তাহিক বজাৰ আছিলে জখলাবন্ধা টাউনৰ আশে-পাশে প্ৰায়বিলাক জিলাই মানে ঠাই এতিয়া বুৰিছে। ঠিক তেনেকুৱা পৰিস্থিতি প্ৰায়বিলাক জিলাৰে। তাৰ মাজতে আমাৰ ভাই ভণ্টীসকলে যিসকলে মানে চেষ্টা কৰি আছিলে ইণ্টাৰভিউৰ কাৰণে, তো ইণ্টাৰভিউৰ কোনো খবৰ নাহিলে। প্ৰথমতে যেতিয়া ৱেবছাইটটো ডাউন হৈ আছিলে, ভাবিছিলোঁ কিবা এটা আপডেট দিব, পোষ্ট ইনকাজতে হওক বা ইণ্টাৰভিউ নটিছে হওক, তেনেকৈ কোনো নাহিলে। তাৰ ওপৰত ময়ো এটা ভিডিঅ' দিছিলোঁ, প্ৰায়বিলাক মানুহেও ভিডিঅ' দিছিলে, অসমৰ প্ৰায়বিলাক ডাঙৰ ইউটিউবাৰ চেনেলো দিছিলে তোমাৰ ৱেবছাইটটো ডাউন হৈ থকাৰ কাৰণে। কিন্তু বৰ্ডাৰ পুলিচৰ যি ইণ্টাৰভিউ হৈছিলে, তেওঁলোকৰ ফলাফল ঘোষণাৰ কাৰণে এইটো ৱেবছাইটটো ডাউন হৈ আছিলে। লাষ্টত তেওঁলোকৰ ফলাফল মানে ঘোষণা কৰিলে আৰু পিছত আকৌ তোমাৰ 2 দিন ধৰি ডাউন হৈ আছিলে ৱেবছাইটটো। তাৰপিছতে ৱেবছাইটটো ডাউন হোৱাৰ কাৰণে আকৌ বহুতে ভিডিঅ' বনাইছিলে যে হয়তো ভাল খবৰ কিবা এটা আহিব পাৰে, ইণ্টাৰভিউ হওক বা পোষ্ট ইনকাজতে হওক বা নতুন এপ্লাইৰ ওপৰতে। তাতো নাহিলে একোৰ নটিচ। তাৰপিছতে যোৱাকালি আহিলে যে যিসকল বৰ্ডাৰ পুলিচত মানে চিলেকশ্যন হ'ল, তেওঁলোকৰ জইনিঙৰ কাৰণে নটিছে এখন মুকলি কৰিলে ৱেবছাইটৰ ফালৰ পৰা। তো আগন্তুক সময়ত যদি অসম আৰক্ষীৰ যি SLPRB ৱেবছাইট আছে তাত যদি ডাউন হয়, তেতিয়াহ'লে গম পাম যে এইবাৰ নিশ্চয় কিবা এটা নটিচ আহিব। পোষ্ট ইনকেজতে ওপৰতে হওক বা ইণ্টাৰভিউ ওপৰতে হওক বা এডমিট কাৰ্ডতে হওক বা মানে কিবা এটা যে নটিচ আহিব, তাৰ আগতে যে ৱেবছাইটটোৰ ডাউন হৈ থাকিব সেইটো গম পোৱা যাব। সেইকাৰণে এবাৰ পৰা আপোনালোকক আৰু অৱশ্যে মই আগতবাৰ ভিডিঅ' বনোৱা নাছিলোঁ, তাৰ আগৰবাৰ ভিডিঅ' বনাইছিলোঁ। কিন্তু একেখিনি কথাকে কৈ থাকিলে আপোনালোকে বেয়া পায় আৰু ভিডিঅ' বনালে দুজন মানে বহুতে বেয়াও কমেণ্টো কৰে। মানে ভাবিলোঁ সেইকাৰণে এইবিলাক ভিডিঅ' নবনাওঁ, যাতে আপোনালোকক ভাল খবৰ দিম। ঠিক তেনেকৈ এতিয়া যিমানবিলাক পৰিস্থিতি আছে, গোটেই পৰিস্থিতিবিলাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰীক্ষণ কৰি আছে। বান পৰিস্থিতিবিলাক হয়তো বান পৰিস্থিতিৰ পিছতে চাগে যিমান দূৰ সম্ভৱ 15 আগষ্টৰ আগতো নহয় বুলি আগতেও কৈছোঁ, চাগে এতিয়াও কৈছোঁ 15 আগষ্টৰ পিছতে চাগে এতিয়া কিবা নহয় কিবা এটা নটিচ অহাৰ সম্ভাৱনা আছে। হয়তো ৰানিঙৰে হওক বা এডমিটৰ কাৰণে হওক বা পোষ্ট ইনকেজৰ ওপৰতে হওক। কিন্তু যেতিয়া যে ৱেবছাইটটো মানে ডাউন থাকিব, তেতিয়াই গম পোৱা যাব যে কিবা এটা অসম আৰক্ষীৰ ফালৰ পৰা কিবা এটা নটিচ আহিব। তো সেইকাৰণে আমি ৱেইট কৰিব লাগিব যিমানে যি নহওক। আৰু পৰিস্থিতিটো সকলোৰে প্ৰায়বিলাক জিলাই আপোনালোকে এতিয়া দেখিছে। ডিব্ৰুগড়তো ভয়ানক পৰিস্থিতি হৈছে। আজি এসপ্তাহ ধৰি ডিব্ৰুগড় যি টাউন পানীৰ তলতে আছে। তেওঁলোকৰ যথেষ্ট মানে অৱস্থা বেয়া মানুহখিনিৰ, যদিও মানে পৰিস্থিতি বেয়া, তথাপিতো মানে তেনেকুৱা সেই পৰিস্থিতি থাকিবই লাগিব। আৰু চৰকাৰৰ ফালৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা জোৰদাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। যিমানবিলাক ৰিলিফে হওক বা অন্যান্য যিবিলাক তোমাৰ যাৱতীয় ব্যৱস্থা আছে সেইবিলাক কৰি আছে। বাকী আপোনালোকৰ খবৰ খাতিবিলাক জনাব, কোন জিলাৰ পৰা মোৰ ভিডিঅ' চাইছিলে বা কাৰ এনেকুৱা কি পৰিস্থিতি আছে। তো সময়ে তেনেকুৱা, এইটো আৰু প্ৰকৃতিৰ নিয়ম হয়। প্ৰকৃতিৰ নিয়মত আমি ফেৰ মাৰিব নোৱাৰোঁ। প্ৰকৃতিয়ে যিটো তাণ্ডৱ চলাইছে, আৰু বেছিভাগ অৰুণাচলৰ ফালৰ পৰাই বৰষুণটো বেছি আহিছে আৰু এইফালৰ পৰা নিপ্পুৰ পানীও এৰি দিছে বুলি কোৱা শুনিছোঁ। তো সেইফালৰ পৰাও ভয়ানক পৰিস্থিতি হ'ব। হয়তো লাহে লাহে সময় যেতিয়া আহিব, তেতিয়া চাগে বানপানী কমিব বা পানী শুকাব, মানে স্বাভাৱিক অৱস্থালৈ আহিব, তেতিয়া চাগে আপোনালোকৰ ভাল খবৰবোৰ আহিব। কিন্তু যিমান দূৰ সম্ভৱ এতিয়া আৰু চাগে এই জুলাই মাহটোত একো আশা কৰিব নোৱাৰি। একেবাৰে পৰিস্থিতি সকলো ফালৰ পৰা বেয়া। যিমানবিলাক বানপানী হৈছে, তো এইবিলাকৰ শুকুৱাবলৈ বা এইবিলাক স্বাভাৱিক অৱস্থা আহিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। কিন্তু আপোনালোকৰ যিখিনি প্ৰচেষ্টা আছিলে, প্ৰচেষ্টাবিলাক যাতে আপোনালোকে এৰি নিদিয়ক। প্ৰেক্টিছে হওক বা অন্যান্য হওক। এতিয়া হ'বতো আপোনালোকে ৰানিং কৰিব নোৱাৰিব। তো ৰানিং কৰিব নোৱাৰিলে আপোনালোকে এতিয়া ৰিটেনৰ কাৰণে ভালকৈ কওক। মুঠতে যদি ইণ্টাৰভিউ হয়, ইণ্টাৰভিউৰ কাৰণে আপোনালোকে প্ৰস্তুত হৈ থাকক। আৰু প্ৰায়বিলাকে মোৰ তাৰ মাজতে বহুতে সোধে, দাদা পোষ্ট বাঢ়িবনে, বা ইণ্টাৰভিউৰ কথাটো ক'বই নালাগে। এতিয়া ইণ্টাৰভিউ পৰিস্থিতিটো আপোনালোকে নিজে দেখিছেই। তো পোষ্ট ইনকেজ হওক বা আপোনালোকৰ নতুন এপ্লাই হওক, কিবা এটা নিশ্চয় আহিব। মোৰ যিমান দূৰ সম্ভৱ প্ৰত্যেকটো পৰিস্থিতি মানে পৰ্যবেক্ষণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাখিছে যে ল'ৰাখিনি ইমানখিনি হৈছে, হয়তো কিবা এটা আপডেট দিব। মই যিমান দূৰ সম্ভৱ, ইয়াৰ আগত বহুতে মোক সুধিছিলে যেতিয়া ৱেবছাইটটো ডাউন হৈ আছিলে যে দাদা কিবা নটিচ আহিব নেকি, মানে ৱেবছাইটটো ডাউন হৈ আছে। তো মই কৈছিলোঁ প্ৰায় হয়তো পোষ্ট ইনকেজ ওপৰতো নটিচ আহিব পাৰে বা
নতুন এপ্লাইৰ ওপৰতো আহিব পাৰে কিছুমান পোষ্টৰ এগেইনষ্টতো কিবা নহয় কিবা এটা ঠিক তেনেকুৱা ধৰণৰ হয়তো অনাগত দিনত অহাৰ সম্ভাৱনা একেবাৰে আছে। তো কথাখিনি থুলমূলকৈ শ্বেয়াৰ কৰিলোঁ, পৰিস্থিতি একেবাৰে বেয়া, আমাৰ কথাও আপোনাৰ আগত ক'লোঁ। তো এতিয়া ঠিকেই আছে, সময় আহক, সময় আহিলে আপোনালোকৰ খা খবৰবিলাক দি যাম। চ' ভাবিলোঁ মাজতে আপোনালোকৰ খা খবৰটো লোৱাৰ কাৰণে ভিডিঅ'টো আগবঢ়ালোঁ। তো সকলো ভালে থাকক, যিমানে যি নহওক প্ৰকৃতিৰ নিয়ম, আহিব যাব, ভাল হ'ব। তো সকলো ভালে থাকক, কুশলে থাকক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।